হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনাক সকলো ভালে আছে। গৰম কালি সাধাৰণতে পেট ঠাণ্ডা কৰিবলৈ আৰু বিশেষকৈ স্বাস্থ্যৰ কাৰণেও ভাল। আমি সকলোৰে জানো আৰু সকলোৰে প্ৰিয় বুলি ক'ব পাৰি, এয়া পঁইতা ভাত। আজিনো পঁইতা ভাত কিহেদি বনাইছোঁ, বিশেষকৈ পঁইতা ভাতৰ লগত খাবলৈ কাৰণে কিনো বনাইছোঁ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। সাধাৰণতে পঁইতা ভাত বুলি ক'লে মাছৰ পোৰা পিটিকা নাইবা পিটিকা ইত্যাদি এইবিলাকে আচলতে খায়েই ভাল লাগে। আৰু পঁইতা ভাত বুলি ক'লে লগতে আৰু বিশেষকৈ নিমখ, তেল, জলকীয়া লগতে নেমু টেঙা একটুকৰ আৰু পিঁয়াজ একটুকৰ হ'লে কথাই নাই। এতিয়া মই আলু পিটিকা বনাই লৈছোঁ। আলু পিটিকা আচলতে বহুত চিম্পুলকৈও বনাব পাৰি, বহুত আচলতে টেষ্টিকৈও বনাব পাৰি, কিন্তু আজি মই একদম চিম্পুলকৈ বনাইছোঁ। যিহেতু গৰম যিহে পৰিছে, একেবাৰে সাধাৰণ আজি থালি এখন আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। কোনে কোনে আলু পিটিকা খাই ভাল পায় জনাবচোন বাৰু। গৰম কালি সাধাৰণতে বেছি গৰম উঠিলে আমাৰ সাধাৰণতে পিটিকা বনোৱাই হয়, আৰু পিটিকা বুলি ক'লে সাধাৰণতে আমাৰ আলু পিটিকা সকলোৰে ঘৰত থাকে বুলিয়ে ক'ব পাৰি। সেয়েহে আজি মই এয়া আলু পিটিকা বনাইছোঁ। শ্বৰ্টছত আপোনালোকক মই দেখুৱাইছিলোঁ কেনেকৈনো মই আলু পিটিকা বনালোঁ। অতি সাধাৰণকৈ বনাইছোঁ। যিহেতু আলু পিটিকা বনালোঁ, এতিয়া ভাবিলোঁ আলু ডিমৰ পিটিকা। এয়া দুইটাই একেলগে বইল কৰি ল'লোঁ আৰু নিমখ তেল এই দি পেলাই মই এতিয়া পিটিকি লৈছোঁ। আপোনালোকে পকা তেলো দিব পাৰে দেই, পকা তেল দিলে যে আৰু খাই ভাল লাগিব, আৰু মিঠি গুটি দুটামান দি দিব লাগে, তেতিয়া যে আৰু ভাল লাগিব। ভৰ্তা বুলিও ক'ব পাৰি, ভৰ্তা বনালেও আচলতে ভাল লাগে পঁইতা ভাতৰ লগত, কিন্তু আৰু এনেকুৱা পিটিকা চিম্পুলকৈ তেনেকৈ বনায়ো খাই ভাল লাগে। আপোনালোকে বাৰু ঘৰত ডিম আলু এনেকৈ পিটিকেনে নে বেলেগকৈ আপোনালোকে বনায়, সেইটো মোক কমেণ্টত জনাব দেই। এতিয়া মোৰ ডিম আলু পিটিকাও ৰেডি হৈ গৈছে। খাবলৈ যে বিৰাটেই ভাল লাগে আচলতে। এই পিটিকা বুলি ক'লে আপোনালোকে কোনবিধ পিটিকা খাই বহুত বেছি ভাল পায় সেইটো মোক জনাবলৈ নাপাহৰিব। আৰু শাক অকণমানো পিছে আজি বনালোঁ, মৰিচা শাক। মৰিচা শাকটো আমি সকলোৱে বনাব জানোৱেই। আজি মই মিঠি গুটি দুটামান দি নিমখ আৰু হালধি দিয়েই বনাইছোঁ। অতি সাধাৰণকৈয়ে বনাইছোঁ, তথাপিও খাবলৈ বিৰাটেই ভাল লাগিছিলে। লগতে এয়া মোৰ পঁইতা ভাতো ৰেডি হৈ আছে। আগদিনাখন এয়া ভাত বনাই পানী দি থৈ দিছিলোঁ। আমি সকলোৱে পঁইতা ভাতনো কেনেকৈ বনাই আমি সকলোৱে জানোৱেই। ইফালে মোৰ এয়া পকৰীও বনাই আছোঁ। পকৰীৰ ৰেচিপিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছিলোঁ, সেইকাৰণে পকৰী বনোৱা আপোনালোকক দেখুওৱা নাই। আজি যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব।